নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিকালি খুব ট্ৰেণ্ডত চলি থকা এই ব্লাউজৰ ডিজাইনৰ মই আজি আপোনালোকৰ লগত ষ্টিচিংটো শ্বেয়াৰ কৰিমগৈ আৰু আপোনালোক ভিডিঅ'টো ষ্টাৰ্টিঙৰ পৰা শেষলৈকে চাব, তেতিয়া বুজি পাব। এয়া দেখিছেনে, এয়া এটা পাৰ্ট মোৰ ফ্ৰণ্ট পাৰ্টৰ হয় আৰু এটা বেক চাইডৰ হয়। আৰু এইখিনি মই কেনেকৈ জইন কৰিলোঁ আপোনালোক চাই থাকক। এয়া দেখিছেনে, ফ্ৰণ্ট পাৰ্টটোৰ লগত বেক পাৰ্টৰ টুকুৰাটো লৈ পিনি এনেকৈ প্ৰথমে মই বাউসি জইন কৰি ল'মগৈ আৰু তাৰপিছত ষ্টেপ বাই ষ্টেপ মই আপোনালোকক দেখাই গৈ আছোঁ। আপোনালোক এতিয়া হয়তো বুজি পোৱা নাই, কিন্তু যদি আপোনালোক ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আপোনালোক বুজি পাব। আৰু এই বেক নেকৰ ডিজাইনটো মোৰ চেনেলত মই আপলোড কৰি থোৱা আছে। আপোনালোক যদি এই ডিজাইনটো চিলাব বিচাৰে চাব পাৰিব। এয়া দেখিছেনে, মই এইটো পাৰ্টৰ বাউসি জইনটো কৰি ল'লোঁ। বাউসিটো ডিঙি চাইডে অকণমান বেছিকৈ লৈ আৰ্মহোলৰ চাইডে কমকৈ ল'ব, তেতিয়া আপোনালোকৰ খহি যোৱা প্ৰব্লেমটো নহয়। এয়া দেখিছেনে, এটা পাৰ্টটো কৰি লৈ লগতে মই ইটো পাৰ্টটো কৰি লৈছোঁ। আৰু মই ইয়াত আপোনালোকক পাইপিং লগোৱাটো দেখামগৈ। আপোনালোক ভিডিঅ'টো ভালকৈ চাব, তেতিয়া বুজি পাব। এয়া দেখিছেনে, মই দুইটা চাইডৰে বাউসি জইন কৰি হৈ গ'ল। এতিয়া মই পাইপিং লগামগৈ। যিহেতু ৰঙা ফুল আছে সেইকাৰণে মই ইয়াত ৰঙা পাইপিং লগামগৈ। দুইটা চাইডে এয়া বাউসি জইন কৰি হৈ গৈছে। এতিয়া মই এই পাৰ্টকেইটাত মই পাইপিং লগামগৈ। আৰু এই চিষ্টেমত যদি আপোনালোক চিলায় আপোনালোকৰ ফিনিচিংটো খুব ধুনীয়া হয়। সেইকাৰণে আপোনালোক যিমান পাৰে সিমান ফিনিচিং কৰি চিলাব, আপোনালোকৰ কাষ্টমাৰে বহুত ভাল পাব। এয়া দেখিছেনে, মই 1.5 ইঞ্চ জোখৰ কাপোৰকণ কাটি লৈছোঁ। কাটি লৈ পিনি এই কাৰ্ভ শ্বেপটোৰ লগত পাইপিঙৰ কাপোৰকণ সমানকৈ ৰাখি পিনি এটা জোখতে চিলাই গৈছোঁ। কম বেছি হ'লে মানে আপোনালোকৰ পাইপিংটো ভাল নহ'ব, সেইকাৰণে এটা জোখতে চিলাব। 2 পইণ্টমান এনেকৈ গেপ কৰি পিনি, সম্পূৰ্ণ আধা ইঞ্চ নাথাকে, আধা ইঞ্চতকৈ অকণমান কমেই থাকে। সেয়া দেখিছেনে। তাৰপিছত সৰু সৰুকৈ কাট লগাইছোঁ। যিহেতু কাৰ্ভ শ্বেপ আছে তেতিয়া কাট লগোৱাটো কম্পালচৰি আছে। আপোনালোক কাট লগাব, তেতিয়া আপোনালোকৰ পাইপিংটো ধুনীয়া হ'ব। এতিয়া দেখিছেনে, এই পাইপিঙৰ ৰছীডাল মই ব্যৱহাৰ কৰিছোঁ। ৰছীডালৰ সৈতে মই ধুনীয়াকৈ মিহি কৰি একেবাৰে দাঁতিয়ে দাঁতিয়ে চিলনি লগাই গৈছোঁ। এয়া চাওকচোন বাৰু। এনেকৈ বস্তুটো ৰছীটো অকণমান টানি পিনি কাপোৰটো এনেকৈ মোহাৰি আপোনালোক যদি মিহি কৰে এনেকৈ ধুনীয়া হ'ব আপোনালোকৰ পাইপিংটো। আৰু পাইপিং যদি কোনোবা লগাব নাজানে, মোৰ চেনেলত মই দি থৈছোঁ, আপোনালোক সেই পাইপিং লগোৱা ভিডিঅ'টো চাব পাৰিব। এয়া দেখিছেনে, এয়া হৈ গ'লগৈ, ৰছীডাল লগাই হৈ গ'ল। তাৰপিছত যিখিনি আমাৰ কাপোৰখিনি থাকে সেইখিনি মই বেক চাইডে ফল্ড কৰি পিনি চাইডে ধুনীয়াকৈ ফিনিচিং কৰি চিলাই ল'ম। এয়া দেখিছেনে, এইখিনি কাপোৰখিনি মই এনেকৈ ধুনীয়াকৈ ফল্ড কৰি একেবাৰে দাঁতিয়ে দাঁতিয়ে এনেকৈ চিলনি লগাই যাম। আৰু কাপোৰখিনি চব ধুনীয়াকৈ সুমুৱাই লৈ এনেকৈ চিলাই ল'ম। এয়া হৈ গ'ল। এতিয়া মই এই পাৰ্টটো যেনেকৈ কমপ্লিট কৰিলোঁ, ইটো পাৰ্টটো মই সেনেকৈ কমপ্লিট কৰিমগৈ। তাৰপিছত এয়া আহি গ'ল মোৰ ফ্ৰণ্ট পাৰ্টটো। প্ৰিন্সেছ কাটৰ চিলোৱাৰ পিছত মই এনেকৈ হুক কাজো লগাই লৈছোঁ। আৰু এয়া দেখিছেনে, 1/2 ইঞ্চ গেপ কৰি পিনি চিন এটা লগাই লৈছোঁ। চিন লগোৱাৰ পিছত ফ্ৰণ্ট পাৰ্টটোৰ লগত মই এই পাৰ্টটো এনেকৈ জইন কৰি লৈছোঁ। এনেকৈ যদি আপোনালোক চিন দি পিনি জইন কৰে তেতিয়াহ'লে আপোনালোকৰ পাৰফেক্টকৈ হ'ব। নহ'লে কেতিয়াবা আমাৰ কাপোৰটো কম বেছিকৈ সোমাই যায়, সেইকাৰণে পৰাপক্ষে আপোনালোক এনেকৈ চিন দি পিনি চিলাব। তাৰপিছত এইকণত মই গাঁঠি চিলাই দিছোঁ। গাঁঠি চিলাই দিয়াৰ পিছত ছাইডত আৰু এটা চিলনি লগাই লৈছোঁ। এয়া দেখিছেনে, মোৰ এইটো পাৰ্টটো কমপ্লিটেই হ'লগৈ। লগতে মই ইটো পাৰ্টটো কমপ্লিট কৰিমগৈ চেম একেটা প্ৰচেছত। এয়া মোৰ দুইটা পাৰ্টটো কমপ্লিট হ'লগৈ। এটা পাৰ্টটো মই আপোনালোকক দেখালোঁ, এটা পাৰ্টটো মই কৰি ল'লোঁ। এয়া মোৰ দুইটা পাৰ্টটো কমপ্লিট হ'ল। এতিয়া যিটো বেক পাৰ্টটো আছে সেই বেক পাৰ্টটো ইয়াৰ লগত চিলাম। আৰু এই ডিজাইনটো মই আপোনালোকক আকৌ এবাৰ কৈছোঁ, যদি আপোনালোক চিলাব বিচাৰে মোৰ চেনেলত মই অলৰেডি দি থোৱা আছে, আপোনালোক সেয়া চাই লৈ এই বেক ডিজাইনটো চিলাব পাৰিব। খুবেই ভাল লাগে আৰু একেবাৰে ইজি হয়, একো টান নহয়। আপোনালোক যদি চিলাব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলত মই দি থৈছোঁ, আপোনালোক চিলাব পাৰিব। এয়া দেখিছেনে, মই দুইটা চাইডে চিন লগাই ল'লোঁ।
চিন লগোৱাৰ পিছত যোনটো চাইডে মিলিব আপোনালোকে এই বস্তুটো মিলাই চাই ল'ব। সেইটো চাইডে এনেকৈ কৰি পিনি ধুনীয়াকৈ দুইটা কাপোৰ মিলাই, এয়া দেখিছেনে, দুইটা কাপোৰ ধুনীয়াকৈ মিলাই পিনি আকৌ আমি এনেকৈ চিনত দি পিনি ধুনীয়াকৈ চিলাই যাম। আৰু এনেকৈ কৰি পিনি আপোনালোক ষ্টেপ বাই ষ্টেপ ফ'ল' কৰিব। আপোনালোকৰ ব্লাউজো খুবেই ধুনীয়া হ'ব। এয়া দেখিছেনে, মই এখনত গাঁঠি চিলাই লগাই লৈছোঁ আৰু আকৌ এটা চিলনি এনেকৈ দি লৈছোঁ। লগতে ডাবল চিলাই দিব লাগে, তেতিয়া বস্তুটো ভাল হয়। এয়া দেখিছে, এয়া মই এটা চাইডে এনেকৈ চিলাই হৈ গ'লগৈ। এতিয়া মই ইটো চাইডটো মই ছেম এনেকৈ চিলাই ল'মগৈ। এইটো নিচিনাকৈ এই চাইডটো যেনেকৈ চিলালোঁ সেনেকৈ এইটো চাইডটো মই সেনেকৈ চিলাই ল'ম। এয়া দেখিছেনে, মোৰ ব্লাউজটো অলম'ষ্ট কমপ্লিটেই হ'ল। আৰু এতিয়া মই এই ব্লাউজৰ জোখটো ল'ম। জোখটো লোৱাৰ পিছত হাতখন খুৱাই পিনি ইয়াৰ ফিনিচিং কৰি ল'লে হৈ যাব। যিহেতু ব্লাউজটো খুব লৰালৰিকৈ চিলোৱা হৈছে, সেইকাৰণে এই ব্লাউজৰ ফিনিচিঙৰ পাৰ্টটো মই শ্বুট কৰিবলৈ নহ'ল। নেক্সট টাইম মই আপোনালোকৰ ফিনিচিং কেনেকৈ কৰোঁ মই সেইটো দেখাই দিম বাৰু। আৰু আপোনালোক কোনে কোনে ক'ৰ পৰা চাইছে প্লিজ কমেণ্ট কৰি জনাব। মোক খুব ভাল লাগে আপোনালোক কমেণ্ট কৰিলে। আৰু কিবা ডাউট থাকিলে আপোনালোক মোক কুৱেশ্যনো কৰিব পাৰিব, মই তাৰ ৰিপ্লাই দিয়াৰ চেষ্টা কৰিমগৈ। আৰু বহুতগৰাকী মোক সোধে মোৰ দোকানখন ক'ত আছে। মোৰ দোকানখন শিৱসাগৰৰ আমগুৰিত আছে। আৰু আমগুৰিৰ পৰা যিসকলে চাই আছে তেওঁলোকে হয়তো গম পায় চাগে, মই আমগুৰি কলেজ তিনিআলিত মোৰ দোকানখন আছে। আৰু আপোনালোক যদি আহিব বিচাৰে আহিব পাৰিব। আৰু এয়া দেখিছেনে, এয়া মোৰ ব্লাউজটো হৈ গ'লগৈ। এতিয়া মই ফিনিচিঙৰ জোখ ল'লে হৈ গ'ল। ফিনিচিঙৰ জোখ লৈ পিনি হাতখন খুৱাই ল'লে হৈ যাব। আৰু আপোনালোক ক'ৰ পৰা কেনেকৈ চাই আছে কমেণ্ট কৰিব। আপোনালোক কমেণ্ট কৰিলে মোক সঁচাই খুব ভাল লাগে আৰু মই সকলোৰে ৰিপ্লাই কৰোঁ।